নমস্কাৰ, আজি হৈছে 30 ছেপ্টেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। ছিংগাপুৰত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে। শ্যামকানু মহন্তক ছিংগাপুৰত গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে। ছিংগাপুৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ শ্যামকানু মহন্তক আনুষ্ঠানিকভাৱে এই তথ্য অৱগত কৰা হোৱা নাই আৰু উমৈহতীয়া আইনী সহযোগিতা চুক্তি প্ৰয়োগ কৰি গ্ৰেপ্তাৰৰ খবৰ আহিছে। আনুষ্ঠানিক তথ্য এতিয়ালৈকে লাভ কৰা হোৱা নাই আৰু চৰকাৰে এতিয়ালৈকে কোনো তথ্য অৱগত কৰা নাই। শ্যামকানু মহন্তক ছিংগাপুৰত গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে ইতিমধ্যে আৰু ছিংগাপুৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক। আনুষ্ঠানিকভাৱে এই তথ্য অৱগত কৰা হোৱা নাই ইতিমধ্যে আৰু উমৈহতীয়া আইনী সহযোগিতা চুক্তি প্ৰয়োগ কৰি গ্ৰেপ্তাৰৰ খবৰ আহি পৰিছে। শ্যামকানু মহন্তক ছিংগাপুৰত গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আহি গ'ল নতুন আইন। অহা 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলেই 2 বছৰ জেল আৰু 1 কোটি টকা জৰিমনা দিব লাগিব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। অহা 1 অক্টোবৰৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলেই 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। অনলাইন মানি গেমৰ প্ৰচাৰ কৰিলে খাটিব লাগিব 2 বছৰ পৰ্যন্ত কাৰাবাস। অনলাইন মানি গেমক লৈ চৰকাৰে বলবৎ কৰিব নতুন আইন। লেনদেনত জড়িত হ'লেই ব্যক্তি কোম্পানীয়ে ভৰিব লাগিব জৰিমনা আৰু ধনৰ লেনদেনৰ সুবিধা কৰা বেংককো বিহিব জৰিমনা। অনলাইন গেম খেলিলেই পৰিব ভয়ংকৰ বিপদত। আইনত পৰিণত হ'লে অনলাইন গেম বিৰোধী বিধেয়ক আৰু অনলাইন গেমৰ নামত জুৱা বেটিং এপো নিষিদ্ধ কৰা হৈছে ইতিমধ্যে। আহিছোঁ আন এক খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ ঘটনাক লৈ SITয়ে লাভ কৰিছে বহু তথ্য। অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক, জুবিনে ন্যায় পাবই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আৰু এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জুবিন গাৰ্গৰ ঘটনাক লৈ SITয়ে লাভ কৰিছে বহু ন তথ্য। সকলো তথ্য আদালতত দাখিল কৰা হ'ব সঠিক সময়ত, কিন্তু এতিয়া ৰাজহুৱা কৰাৰ সময় নহয়। তথ্য ৰাজহুৱা কৰাটো আইন বিৰোধী হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তদন্ত প্ৰক্ৰিয়া নিকাভাৱে চলি আছে। অসম আৰক্ষীৰ এটা দল ইতিমধ্যে দিল্লীত আছে আৰু এটা দল মঙলবাৰে ছিংগাপুৰলৈ যাব তদন্ত কৰিবলৈ। আৰু সকলোৱে আমাক সহায় কৰক, আমি জুবিনক ন্যায় দিম। কাৰোবাৰ হাতত যদি কিবা তথ্য আছে তেন্তে SITক দিয়ক, কিন্তু উৰা বাতৰিত আপোনালোকে বিশ্বাস নকৰিব। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই অসমলৈ আহিবই লাগিব। অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক জনতাই। জুবিন গাৰ্গৰ ঘটনাক লৈ এইবাৰ DGP হৰমিত সিঙৰ এই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ ঘটনাক লৈ SITয়ে লাভ কৰিছে বহু ন তথ্য আৰু সকলো তথ্য সঠিক সময়ত দাখিল কৰা হ'ব আদালতৰ ওচৰলৈ আৰু জুবিন গাৰ্গে ন্যায় পাব বুলি স্পষ্ট ঘোষণা কৰিছে এইবাৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ সন্দেহ ঘনীভূত। বিগত এপ্ৰিল মাহৰ পৰাই পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত। 10 এপ্ৰিলত জুবিন গাৰ্গৰ SIM কাৰ্ড নিজৰ নামত কৰিবলৈ লৈছিল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত SIM কাৰ্ড কৰাৰ বাবে কৰিছিল আবেদন আৰু 10 এপ্ৰিলত 4:37 সিদ্ধাৰ্থ উপস্থিত হৈছিল টেলিকম অফিচত। প্ৰশ্ন নম্বৰ 1, কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে, জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। প্ৰশ্ন নম্বৰ 1, কিয় জুবিনৰ SIM কাৰ্ড নিজৰ নামত কৰিব খুজিছিল সিদ্ধাৰ্থ শৰ্মাই? এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশ্ন উত্থাপিত কৰিছে। প্ৰশ্ন নম্বৰ 2, SIM কাৰ্ড নিজৰ নামত হ'লেই সম্পত্তি নিজৰ নামত কৰাৰ অভিপ্ৰায় আৰু জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো মহাৰাষ্ট্ৰ চাৰ্কলৰ নম্বৰ আৰু নম্বৰটো লোৱা হৈছিল মুম্বাইৰ TMTM কোম্পানীৰ নামত আৰু এই TMTM কোম্পানীৰ অথৰাইজড ছিগনেটৰী সিদ্ধাৰ্থ শৰ্মাও। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, য'ৰ পৰা SIM কাৰ্ড লোৱা হৈছিল আৰু এই TMTM কোম্পানীৰ অথৰাইজ ছিগনেটৰীত সিদ্ধাৰ্থ শৰ্মা আৰু TMTM কোম্পানীৰ অন্যতম অংশীদাৰ জুবিনৰ পূৰ্বৰ মেনেজাৰ
টাৰ্চেম মিট্টাল আৰু জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ সন্দেহ সম্পূৰ্ণ ঘনীভূত। বিগত এপ্ৰিল মাহৰ পৰাই পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত হৈছে। 10 এপ্ৰিলত জুবিন গাৰ্গৰ চিম কাৰ্ড নিজৰ নামত কৰিবলৈ লৈছিল সিদ্ধাৰ্থ শৰ্মাই। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে সাগৰত নামিবলৈ বাধা দিব লাগিছিল জুবিন গাৰ্গক। ইয়ৰ্টত থকা প্ৰত্যেকজনেই জুবিনৰ ঘটনাৰ বাবে দায়ী। এবাৰ কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে বিচাৰিলে ন্যায়। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে সাগৰত নামিবলৈ বাধা দিব লাগিছিল জুবিন গাৰ্গক। ইয়ৰ্টত থকা প্ৰত্যেকজনেই জুবিনৰ ঘটনাৰ বাবে দায়ী। ভাগৰুৱা জুবিনক পানীত নামিবলৈ কিয় দিয়া হৈছিল? এবাৰ ডাঙৰ প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক, অৰ্থাৎ ভাগৰুৱা জুবিনক পানীত নামিবলৈ কিয় দিয়া হৈছিল? শ্যাম কানু মহন্তই জুবিনৰ দৰে এটা সত্তাক কেনেকৈ ৰাখিব বিচাৰিছিল মই জনা নাছিলোঁ। কোনো চিকিৎসা নিৰাপত্তাৰক্ষী নোহোৱাকৈ শ্যাম কানু মহন্তই বিশেষ ব্যৱস্থা কৰা নাছিল আৰু সিদ্ধাৰ্থ শৰ্মা লগতে শেখৰজ্যোতি গোস্বামীয়ে সাগৰত নামিবলৈ বাধা দিব লাগিছিল জুবিন গাৰ্গক, কিন্তু তেনে কৰা নাই তেওঁলোকে। ইয়ৰ্টত থকা প্ৰত্যেকজনেই জুবিন গাৰ্গৰ ঘটনাৰ বাবে দায়ী বুলি আহিছোঁ। পৰৱৰ্তী খবৰৰ মাজলৈ, ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, শতবাগ CID ব্যাপক বিত্তীয় কেলেংকাৰীত জড়িত শ্যাম কানু মহন্ত। 28টা চিলমোহৰ ভুৱা নথিপত্ৰ জব্দ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক। ফেষ্টিভেল মহন্তৰ ঘৰত তদন্ত কৰিবলৈ গৈ শতবাগ CID বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ তথ্য উদ্ধাৰ। বাসগৃহৰ পৰা জব্দ বহু নথিপত্ৰ। তথ্য উদ্ধাৰৰ পাছতে শ্যাম কানুৰ বিৰুদ্ধে ৰুজু নতুন গোচৰ। CIDৰ SSP আসিফ আহমেদে দাখিল কৰিছিল অন্য এখন এজাহাৰ আৰু 25 ছেপ্টেম্বৰত শ্যাম কানুৰ গীতানগৰৰ বাসগৃহত চলিছিল এই অভিযান আৰু 28টা চিলমোহৰৰ লগতে বহু নথিপত্ৰ জব্দ কৰিছিল CIDয়ে। মহন্তৰ প্ৰতিষ্ঠান টেণ্ট MMSৰ নামত আছে 2খনকৈ পান কাৰ্ড আৰু লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছে ভুৱা চিলমোহৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, শ্যাম কানু মহন্তৰ বিৰুদ্ধে CIDয়ে পৃথককৈ ৰুজু কৰিছে গোচৰ। CIDয়ে গোচৰ ৰুজু কৰি শ্যাম কানুৰ বিৰুদ্ধে আৰোপ কৰিছে BNSৰ 7টা ধাৰা, 316, 36, 337, 338, 339, 340ৰ লগতে 341, 342 ধাৰা আৰোপ কৰিছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে। শ্যাম কানুৱে নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথিপত্ৰসমূহ আৰু এই নথিৰ জৰিয়তে শ্যাম কানুৱে সংঘটিত কৰিছিল ব্যাপক কেলেংকাৰী। ফেষ্টিভেল মহন্তৰ ঘৰত তদন্ত কৰিবলৈ গৈ হতবাক হৈছে CIDয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰথমবাৰৰ বাবে মুখ খুলি বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, গৰিমা শইকীয়া গাৰ্গে কৈছে যে মোৰ বহুত প্ৰশ্ন আছে, মোক ন্যায় লাগিবই। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই, মানি ল'ব পৰা নাই যে তেওঁ নাই। তেওঁ এজন শিশু আছিল, তেওঁক ডাইভাৰ্ট কৰাটো ডাঙৰ কথা নহয় বুলি গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে। আৰু মোৰ জুবিনে শুই ভাল পাইছিল, কিন্তু তাক কিয় শুবলৈ নিদিলে? ভিডিঅ'বোৰত দেখিছোঁ তেওঁক কিয় কোনো বাধা নিদিলে বুলি এতিয়া গৰিমা শইকীয়া গাৰ্গে কেতবোৰ প্ৰশ্ন উত্থাপিত কৰিছে। ছিংগাপুৰলৈ জুবিনে বহুবাৰ গৈছে, হোটেলতে গেট টুগেডাৰ কৰিলেও জুবিন সুখী হ'লেহেঁতেন। ছিংগাপুৰৰ ঘটনা হোৱা সেই ঠাইখিনি ভৌতিক স্থান বুলি মানে আৰু অন্য কোনো স্থান নাছিল নেকি এনজয় কৰিবলৈ? মই সেই ঠাইখিনিৰ বিষয়ে ইণ্টাৰনেটত পঢ়িছোঁ। পূৰ্বে মহামাৰী হোৱাৰ সময়ত সেই ঠাইডোখৰ কোৱাৰেণ্টাইন আছিল আৰু ৰিপৰ্টত কেৱল ডুবি মৃত্যু হোৱা বুলিহে প্ৰকাশ হয়। সকলোবোৰ জানিও জুবিনক কিয় লৈ গৈছিল বুলি প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ। আৰু এনেধৰণৰ বহু প্ৰশ্নই সুধিবলগীয়া আছে মোক সকলো প্ৰশ্নৰ উত্তৰ লাগিবই। চৰকাৰ প্ৰশাসনৰ ওপৰত আস্থা আছে আৰু মই ন্যায় পাম, আমি অসমবাসীয়ে ন্যায় পাম বুলি গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে আজিৰ দিনটোত। আৰু পত্নীৰ সমানে মই তেওঁৰ বন্ধু আৰু মাতৃও আছিলোঁ বুলি তেওঁ এতিয়া উল্লেখ কৰি কৈছে, মোৰ বহুত প্ৰশ্ন আছে, মই কেৱল ন্যায় বিচাৰোঁ। আদ্য শ্ৰাদ্ধৰ দিনাই মন্তব্য পত্নী গৰিমা শইকীয়া গাৰ্গৰ। আৰু মই এতিয়াও বিশ্বাস কৰিব পৰা নাই, মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আৰু নাই।
তেওঁ এজন শিশুৰ দৰে আছিল, তেওঁক ডাইভাৰ্ট কৰাটো ডাঙৰ কথা নহয়। তেওঁ বাৰম্বাৰ উল্লেখ কৰিছে যে মোৰ জুবিনে শুই ভাল পাইছিল, কিন্তু তাক শুবলৈ দিয়া হোৱা নাই কিয়। শ্যাম কানু মহন্তৰ জ্ঞাতৰ ঠাই চলিছিল য়ট পাৰ্টি। ছিংগাপুৰ কাণ্ডৰ বিস্ফোৰক ফোন কল। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে। জনাইছোঁ খবৰ সমূহ দৰ্শকক। শ্যাম কানু মহন্তৰ জ্ঞাতাৰ্থেই চলিছিল সাগৰত য়টৰ পাৰ্টি। ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং পোহৰলৈ আহিছে। হাঁহি হাঁহি বৰ্ণনা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যুৰ। জুবিনৰ বন্ধু তন্ময়ে আয়োজন কৰিছিল য়ট পাৰ্টি আৰু জুবিনক য়টৰ কেপ্টেইনে পানীৰ পৰা তুলি আনিছিল। তাৰ পাছতো চিকিৎসা নাপাই এঘণ্টা য়টতে পৰি আছিল জুবিন গাৰ্গ আৰু বিস্ফোৰক ফোন কৰাৰ পাছতেই খোল খাইছে শ্যাম কানু মহন্তৰ মিথ্যাচাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। শ্যাম কানু মহন্তই সকলক খৰচ কৰি জুবিনক লৈ গৈছিল ছিংগাপুৰলৈ আৰু বাৰে বাৰে অভিমন্যু তন্ময়ক ফোন কৰি জুবিনৰ খবৰ লৈছিল শ্যাম কানুৱে আৰু বিস্ফোৰক ফোন কলত য়ট যাত্ৰাৰ বিস্ফোৰক তথ্য অভিমন্যুৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যুৰ হাঁহি হাঁহি গা এৰা মন্তব্য আৰু ঘটনাত আছাম এছ'চিয়েশ্যনৰ দোষ নাই বুলি চাফাই দিয়া হৈছে আৰু ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং ইতিমধ্যে পোহৰলৈ আহিছে। হাঁহি হাঁহি বৰ্ণনা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যুৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ অসম আৰক্ষী। ছিংগাপুৰলৈ অসম আৰক্ষীৰ যাত্ৰা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ অসম আৰক্ষী। SP সুধাকৰ সিং, ASP তৰুণ গোৱেল যাব ছিংগাপুৰলৈ। মঙলবাৰে ছিংগাপুৰ অভিমুখে উৰিব আৰক্ষীৰ দল। হোটেল য়ট জেনেৰেল হাস্পাতালত চলিব বৃহৎ তদন্ত। ছিংগাপুৰত আচলতে কি হৈছিল সকলো কৰিব তদন্ত অসম আৰক্ষীয়ে আৰু কোনো দোষী হাৰি নাযায়। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তন্ন তন্নকৈ চলিছে তদন্ত। ঘটনাস্থলীত গৈ অসম আৰক্ষীয়ে চলাব তন্ন তন্নকৈ তদন্ত। জুবিন গাৰ্গ থকা হোটেলতো চলিব তদন্ত আৰু অহা 6 অক্টোবৰত সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তক হাজিৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ছিংগাপুৰলৈ এবাৰ অসম আৰক্ষীৰ দল আগবাঢ়িব তদন্তৰ বাবে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল। SP সুধাকৰ সিং, ASP তৰুণ গোৱেল যাব ছিংগাপুৰলৈ। মঙলবাৰে ছিংগাপুৰ অভিমুখে উৰিব আৰক্ষীৰ দল। হোটেল য়ট জেনেৰেল হাস্পাতালত চলিব বৃহৎ তদন্ত।